যে আপুনি অসমীয়াৰ পক্ষ লওক, আপুনি অসমীয়াৰ পক্ষ বাদ দি অসমৰ মুখ্যমন্ত্ৰী হৈ অসমীয়া ৰাইজৰ ভোটত আপুনি ৰজা হৈ কিন্তু আজি আপুনি কাৰ পক্ষ লৈছে? অনা অসমীয়া আপুনি বিহাৰীৰ পক্ষ লৈছে। সেই বিহাৰী, মই এটা বিহাৰী ছোৱালী বুলি কোৱা ছোৱালীজনী কি কাৰণত এতিয়ালৈকে আপোনালোকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা নাই? আপোনালোকৰ সেইটো ক্ষমতা নহ'ল, সেইটো শক্তি নহ'ল নে? আপোনালোকৰ দল চলিবলৈ আপোনালোকৰ ৰাজনৈতিক দল চলাই থাকে এই বিহাৰীসকলে। বিহাৰী মাৰোৱাৰীক আপোনালোকে ৰক্ষণাবেক্ষণ দিব বিচাৰে। আপোনালোকে প্ৰত্যেকে ইলেক্টৰেল বণ্ডৰ যোগেদি হওক, নানান কূট কৌশলৰ যোগেদি হওক আপোনালোকে চান্দা সংগ্ৰহ কৰে। নমস্কাৰ সমূহ অসমবাসী ৰাইজক। সৰ্বপ্ৰথমে অসমৰ দুলীয়াজানবাসী ৰাইজক বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইতকৈ দুখজনক কথা আজি বৰ্তমান হৈছে যে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি যোৱাৰ বাবে আমাৰ বীৰ লাচিত সেনা অসমৰ বহুতো সৈনিকক জেলত ভৰাইছে শৃংখল চলিহাকে প্ৰমুখ্য কৰি। ইয়াৰ বাবে আমাৰ ক'ব লগা কথা এটাই আছে, অসম চৰকাৰক ক'ব লগা কথা এটা আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব লগা কথা আছে যে আপুনি অসমীয়াৰ পক্ষ লওক, আপুনি অসমীয়াৰ পক্ষ বাদ দি অসমৰ মুখ্যমন্ত্ৰী হৈ অসমীয়া ৰাইজৰ ভোটত আপুনি ৰজা হৈ কিন্তু আজি আপুনি কাৰ পক্ষ লৈছে? অনা অসমীয়া আপুনি বিহাৰীৰ পক্ষ লৈছে। আপোনালোকে ইমান সময় গ্ৰেপ্তাৰ কৰিব লাগিছিলে এই বিহাৰীক। সেই বিহাৰী, মই এটা বিহাৰী ছোৱালী বুলি কোৱা ছোৱালীজনী কি কাৰণত এতিয়ালৈকে আপোনালোকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা নাই? আপোনালোকৰ সেইটো ক্ষমতা নহ'ল, সেইটো শক্তি নহ'ল নে? আপোনালোকৰ দল চলিবলৈ আপোনালোকৰ ৰাজনৈতিক দল চলাই থাকে এই বিহাৰীসকলে? কওক। ইয়াৰ উত্তৰ আজি কিন্তু অসমৰ জনসাধাৰণে বিচাৰিছে। আপোনালোকক এটা কথা স্পষ্টভাৱে কওঁ, অসম চৰকাৰৰ গৃহ বিভাগ তথা মুখ্যমন্ত্ৰী আৰু পুলিচ প্ৰশাসনৰ বৰ বিষয়াসকলক এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোক হৈছে পাব্লিক ছাৰ্ভেণ্ট, ৰাইজৰ চাকৰ। আপোনালোকে ৰাইজৰ কথাত গুৰুত্ব দিয়ক। অসমৰ জনসাধাৰণৰ মান সন্মান মৰ্যাদা আত্মসন্মান তাত আপোনালোকে গুৰুত্ব দিয়ক। কিন্তু আমি দেখা পাইছোঁ আপোনালোকে গুৰুত্ব দিয়ে প্ৰত্যেকটো মুহূৰ্ততে অনা অসমীয়াৰ পক্ষত, প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে অনা অসমীয়াক ৰক্ষণাবেক্ষণ দিব বিচাৰে, বিহাৰী মাৰোৱাৰীক আপোনালোকে ৰক্ষণাবেক্ষণ দিব বিচাৰে। তাৰ কাৰণ কি? তাৰ কাৰণ ইতিমধ্যে আমি গম পাইছোঁ। আপোনালোকে প্ৰত্যেকে ইলেক্টৰেল বণ্ডৰ যোগেদি হওক, নানান কূট কৌশলৰ যোগেদি হওক আপোনালোকে চান্দা সংগ্ৰহ কৰে তেওঁলোকৰ পৰা। কিন্তু এতিয়া বৰ্তমান আপোনালোকে কৰিছে কি? আমাৰ অসমীয়া ল'ৰাক আপোনালোকে জেল হাজতলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ কৰি ধৰি নি শ ল'ৰা, আমাৰ ল'ৰাবিলাকক আপোনালোকে থানাত আবদ্ধ কৰি ৰাখিছে আৰু বিহাৰীসকলক আপোনালোকে অনা অসমীয়াসকলক কৰিছে কি? তেওঁলোকক মুকলি আকাশৰ তলত ৰাখিছে, তেওঁলোকক আপোনালোকে নিৰাপত্তা দিছে। আপোনালোকে নিৰাপত্তা দিব লাগে কাক? পুলিচ প্ৰশাসনৰ মানুহে অসমীয়া জনসাধাৰণক নিৰাপত্তা দিব লাগে, কিন্তু আপোনালোকে নিৰাপত্তা দিছে বিহাৰীক আৰু অসমীয়া মানুহৰ ওপৰত, অসমীয়া তেজাল ডেকাৰ ওপৰত আপোনালোকে অত্যাচাৰ আৰম্ভ কৰিছে। আপোনালোকলৈ এটা সকিয়নি দিছোঁ নগাঁও জিলাৰ পৰা, বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা, কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা, যে অতি সোনকালে আপোনালোকে যদি আজি 12 ঘণ্টাৰ ভিতৰত যদি শৃংখল চলিহাৰ প্ৰমুখ্যে প্ৰত্যেকজন আমাৰ সৈনিকক বিনা চৰ্তে মুকলি কৰি নিদিয়ে, সম্পূৰ্ণ অসমত কিন্তু আন্দোলন হ'ব, তীব্ৰ আন্দোলন হ'ব। আপোনালোকক এটা কথা ক'লোঁ, এই যুঁজ আপোনালোকৰ অকল উজনিত নাথাকে, মধ্য অসমত এই যুঁজ হ'ব, নামনি অসমত যুঁজ হ'ব, অসমৰ প্ৰতিটো প্ৰান্ততে কিন্তু যুঁজ হ'ব। সেয়েহে আপোনালোকক অন্তিমবাৰৰ বাবে কৈছোঁ যে অতি সোনকালে আমাৰ এই যুৱকসকলক নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি যোৱা, নিজৰ আত্মসন্মান ৰক্ষা কৰিবলৈ যোৱা যুৱকসকলক আপোনালোকে বিনা চৰ্তে মুকলি কৰি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।